নমস্কাৰ বন্ধুসকল। এজনী 16 বছৰীয়া কিশোৰী উত্তৰাখণ্ডৰ ৰাজধানী দেহৰাদুনৰ বাছ ষ্টেণ্ডত এচুকত বহি খুব ভয়ে ভয়ে কঁপি এচুকত বহি আছিলে। আৰু সেই বহি থকা দৃশ্যটো তাৰেই এজন সিকিউৰিটি গাৰ্ডে লক্ষ্য কৰিলে যে এই ছোৱালীজনীৰ কিবা নহয় কিবা এটা হৈছে, নহ'লে এনেকৈ ভয় কৰি সেই কোণাত কেলে বহি আছে। বহু সময় লক্ষ্য কৰাৰ পিছত সেই সিকিউৰিটি গাৰ্ডজনে তাইৰ ওচৰলৈ যায়। ওচৰলৈ গৈ তাইক সোধে যে কি হৈছে তোমাৰ, কিন্তু তাই একো নামাতি নিজৰ কাপোৰবোৰ ঠিক ঠাক কৰাত লাগি গ'ল। দুবাৰ তিনিবাৰ সোধাৰ পিছতো যেতিয়া একো নক'লে, তেতিয়া সিকিউৰিটি গাৰ্ডজনে অলপ আঁতৰি আহি কিছু সময় তাইৰ ফালে লক্ষ্য কৰি থাকে আৰু চাই যে কি কৰে, ক'ৰবালৈ যায় নে না তাতেই কিবা কৰি থাকে। আৰু সেই লক্ষ্য কৰি থাকি বহুত সময় ধৰি সেই ছোৱালীজনী ভয়তে কঁপি তাতে বহি আছে, কাৰো লগত একো নামাতে, কাকো নাচায়, মূৰটো তলমূৰ কৰি তাতে বহি আছিলে। আৰু তাকে দেখি সেই সিকিউৰিটি গাৰ্ডজনে পুলিচক খবৰ দিয়ে। আৰু পুলিচক খবৰ দিয়াৰ লগে লগে পুলিচ তালৈ যায়। গৈ পেলাই পুলিচে সোধা পোছা কৰে সেই ছোৱালীজনীক, কিন্তু সেই ছোৱালীজনী একো নামাতিলে। আৰু একো নকৰা দেখি পুলিচবোৰে ভাবিলে যে নহয় আমি মতা মানুহবোৰ দেখি চাগে তাই ভয় খাইছে আৰু নিশ্চয় তাইৰ সৈতে কিবা নহয় কিবা এটাতো হৈছে ঘটনা। আৰু তাকে ভাবি পুলিচবোৰে মহিলা পুলিচ এজনীক তাইৰ কাষলৈ পঠিয়ায়। আৰু পঠিয়াৰ পিছত মহিলা পুলিচজনীয়ে তাইক বহুতবাৰ সোধাৰ পিছত তুমি ক'লৈ যাবা, ক'ৰ পৰা আহিছা, তাই একো নকৈ পেলাই তাই খালি কৈছিলে যে পাঞ্জাৱৰ পাটিয়ালালৈ যাম বুলি। তেতিয়া তাইক সেই পুলিচগৰাকীয়ে তাইক লৈ যায় পুলিচ ষ্টেচনলৈ। আৰু লৈ গৈ তাত কিছু সময় ৰখাৰ পিছত তাই যেতিয়া একোৱেই নকয়, তেতিয়া তাইক আমাৰ যি সৰু ল'ৰা ছোৱালী ৰখা নিকেতন আছে, সেই নিকেতনত তাইক থৈ আহে। তাতে বহুত এনেকুৱা সৰু ল'ৰা ছোৱালীৰ পৰা কেনেকৈ কথা উলিয়াব লাগে, কেনেকৈ সিহঁতৰ লগত মৰমেৰে কথা পাতিব লাগে, সেইবোৰ এক্সপাৰ্ট কিছুমান থাকে। আৰু তেওঁলোকৰ হাতত তাইক গোটাই দি সেই পুলিচগৰাকী আহি যায়। দুদিনলৈকে তাই একো নামাতিলে, একো এষাৰ কথা নক'লে যে কিহৰ কাৰণে তাই তালৈ আহিছে, ক'ৰ পৰা আহিছে, একো নকৈ পেলাই তেনেকৈ চুপচাপ থাকিলে। আৰু 3 দিনৰ দিনাখন সেই মহিলা পুলিচগৰাকী আকৌ তাইৰ কাষলৈ যায়। তাইৰ কাষলৈ গৈ তাইক খুব মৰমেৰে ভাত চাত খালানে নাই, এতিয়া তোমাৰ শৰীৰ কেনেকুৱা, এতিয়া ভাল লাগিছেনে নাই, এইবোৰ সুধি লাহে লাহে তাইক আচল কথালৈ যায়গৈ। তুমি আচলতে ক'ৰ পৰা আহিছিলা, কেনেকৈ সেই বাছ ষ্টেণ্ডলৈ আহি পালা, তোমাৰ লগত কোনোবাই কিবা কৰিছে নেকি, সেইবোৰ লাহে লাহে সুধিব ধৰিলে। আৰু সেই ছোৱালীজনীয়ে যিখিনি কথা ক'লে আপোনাৰো গাৰ নোম শিহৰি উঠিব। তাই ক'লে যে তাইৰ বায়েক আৰু ভিনীয়েকৰ লগত তাই আছিলে দিল্লীত। আৰু বায়েক ভিনীয়েকে সেইদিনা কিবা অলপ খঙত তাইক ঘৰৰ পৰা উলিয়াই দিয়ে। আৰু উলিয়াই দিয়াৰ পিছত তাই দিল্লীৰ বাছ ষ্টেণ্ডলৈ যায় আৰু গৈ পেলাই তাত এজন ড্ৰাইভাৰক লগ পায়। আৰু সেই ড্ৰাইভাৰজনক তাই সোধে বোলে পাঞ্জাৱৰ পাটিয়ালা বাছ ক'ত পাম। তেতিয়া সেই ড্ৰাইভাৰজনে তাইক দেখি পেলাই তাইক ক'লে এইখনেই বাছ, অলপ পিছতে যাবগৈ, তুমি তাত বহি লোৱা, তুমি ভাড়াও দিব নালাগে, আৰামছে তুমি এটা ছিটত বহি যোৱা, অলপ পিছতে এই বাছখন যাবগৈ। আৰু তেনেকৈ কৈ সেই ছোৱালীজনীক সেই বাছখনত উঠাই দিয়ে। আৰু উঠাৰ পিছত কিছু সময়ৰ পিছত বাছখন চলিবলৈ আৰম্ভ কৰে। আৰু ৰাতি প্ৰায় 10 বজাত সেই বাছখন আহি উত্তৰাখণ্ডৰ দেহৰাদুনৰ বাছ ষ্টেণ্ডত উপস্থিত হয়। আৰু যেতিয়া তাত উপস্থিত হয়, গোটেইবোৰ মানুহ এটা এটাকৈ নামি বাছখন খালী হৈ গ'ল। কিন্তু ছোৱালীজনী ছিটত বহিয়ে থাকিল, ওলাই নাহিল। আৰু ওলাই নহাৰ পিছত সেই ড্ৰাইভাৰজনে তাৰ কাষলৈ গৈ পেলাই তাইক কয় যে পাটিয়ালা যোৱা বাছ অকণমান পিছতে আহি আছে, আৰু এইখন হ'ল এতিয়া দেহৰাদুনত আমি আহি পাইছোঁ, তুমি চিন্তা নকৰিবা, তোমাক মই বাছত উঠাই দিম। আৰু তেনেকৈ কৈ তাত যি কণ্ডাক্টৰ আছিলে
সেই কণ্ডাক্টৰেও তেনেকৈ ড্ৰাইভাৰৰ লগত তাইৰ কাষত গৈ বহিলে আৰু বহি দুয়োজনে তাইক মানে বেয়া বেয়া ধান্দাৰে মানে স্পৰ্শ কৰিবলৈ ধৰিলে। লাহে লাহে তাইৰ কাপোৰবোৰ খুলিব ধৰিলে আৰু তাইক মানে জঘন্য, কি ক'ম আৰু আপোনালোকক, একেবাৰে জঘন্য কাম সেই দুজনে তাইৰ সৈতে কৰিলে। প্ৰায় 2 ঘণ্টা সময়ৰ পিছত সেই কণ্ডাক্টৰজনে সেই বাছখনৰ পৰা নামি আহি তাৰ যি কালেকশ্যনৰ পইচাকেইটা আছিলে সেই পইচাকেইটা বাছ ষ্টেণ্ডৰ কেচিয়াৰৰ তাত দিবলৈ বুলি ওলাই আহিল। আৰু কেচিয়াৰৰ তাত যেতিয়া গ'ল তেতিয়া কেচিয়াৰে তাক নানানটা প্ৰশ্ন কৰিব ধৰিলে যে তোৰ বাছখন 10টা বজাতে ইয়াত আহি পেলাই তুই এতিয়াহে আহিছ, আজি 2 ঘণ্টা হৈ গ'ল সময়। তেতিয়া সেই কণ্ডাক্টৰজনে বহুত প্ৰথমতে মিছা কথা কৈছিলে আৰু পিছত সেই কেচিয়াৰৰ মানে প্ৰশ্নৰ উত্তৰ সি দিব নোৱাৰি অৱশেষত তাক ক'লে যে ছাৰ আপুনি আৰু ইমান প্ৰশ্ন কৰিব থাকিবলৈ দৰকাৰ নাই, কি কি হৈছে গোটেইবোৰ ঘটনা সেই কেচিয়াৰজনক খুলি ক'লে। আৰু খুলি কৈ পেলাই সেই কণ্ডাক্টৰজনে কেচিয়াৰক ক'লে বোলে আপুনিও আহে যদি আহক, এনজয় কৰি লওক। আৰু সিহঁতে বাছলৈ আহি পোৱাৰ আগতে সেই ছোৱালীজনীয়ে একচুৱেলি বহুত চিঞৰ বাখৰ কৰিছিলে আৰু সেই চিঞৰ বাখৰ কৰা কাষতে এখন বাছ ৰখা আছিলে আৰু সেই বাছখনতো 2জন ড্ৰাইভাৰে মদ খাই আছিলে। আৰু সেই ড্ৰাইভাৰ দুজনে শুনি পেলাই কাষৰ বাছখনত ভিতৰত সোমাই যায় দেখা পায় যে ড্ৰাইভাৰজনে তাইৰ লগত বেয়া কাম কৰি আছে। আৰু তাকে দেখি সেই ড্ৰাইভাৰজনে আকৌ ইহঁত দুজনকো মাতিলে, বোলে আহা আহা তোমালোকেও এনজয় কৰি লোৱা। সেই বুলি মানে এজনৰ পিছত এজন এনেকৈ মানে ইমান সময়, প্ৰায় গোটেই ৰাতিটো। তাৰপিছত অকণমান পিছত সেই কণ্ডাক্টৰজনে কেচিয়াৰজনকো লৈ আহিলে। কেচিয়াৰজনেও আহি পেলাই তাত দেখা পালে যে সিহঁতে জঘন্য কাম কৰি আছে আৰু কেচিয়াৰজনে বাধা ক'ত দিব, সিও আকৌ সেই কামতেই লিপ্ত হৈ গ'ল। আৰু লিপ্ত হৈ পেলাই তাইক তাতে এৰি থৈ দিলে, বাছৰ পৰা নমাই দিলে। নমাই দিয়াৰ পিছত বেছি কি কৰিব এতিয়া অকলে, আৰু মাত্ৰ 16 বছৰীয়া কিশোৰী এজনী, তাই ভয়তে তাতে বহি থাকিলে। আৰু এই ঘটনাটো কৈ তাই সেই পুলিচগৰাকীক সাবটি ধৰি ইমান জোৰে জোৰে কান্দিলে। কন্দাৰ পিছত পুলিচগৰাকীয়ে তাইক বুজনি দিলে যে তুমি চিন্তা নকৰিবা, তুমি একো ভয় কৰিবলগীয়া নাই, এতিয়া তুমি আৰু এইবোৰ চিন্তাই নকৰিবা, তোমাৰ সকলো দুখ কষ্ট এতিয়া আঁতৰি যাব, তুমি একো চিন্তা নকৰিবা, তোমাক ঘৰলৈও থৈ আহিম, এতিয়া তুমি অকণমান ৰেষ্ট কৰা। এই বুলি কৈ সেই পুলিচগৰাকীয়ে আহি তেখেতৰ যি পুলিচ থানাত সকলোবোৰ কথা কৈ দিয়ে। আৰু কোৱাৰ পিছত লগালগ পুলিচ সেই বাছ ষ্টেণ্ডলৈ গৈ CCTV ফুটেজবোৰ সকলোবোৰ চাই পেলাই কেচিয়াৰজনক প্ৰথমতে লৈ আহে আৰু তাৰপিছত সেই 4জন ড্ৰাইভাৰকো তাৰ পৰা এৰেষ্ট কৰি লৈ আহে। এতিয়া কলকাতাত এটা ডাঙৰ কেছ হৈ গৈছে, আপোনালোকে চবেই জানে, আপোনালোকে কি গোটেই ভাৰতবৰ্ষৰ মানুহেই সেই কেছটো গম পায়। আৰু সেই ভাৰতবৰ্ষৰ মানুহে এনেকৈ মানে সেই কেছটোত লিপ্ত হৈ গৈছিলে যে বাকী কিছুমান সৰু সৰু কেছ কিছুমান আমি মানে চাবলৈ বা সেই কেছটোৰ ওপৰত নজৰ দিবলৈ আমাৰ সময় নাইকিয়া হৈ গৈছিলে। মাত্ৰ 2 দিন হৈছিল সেই কলকাতাৰ কেছটো আৰু তাৰপিছতে এই এটা জঘন্য কাম। গতিকে পুলিচে নিজৰ কাম কৰি আছে, তেখেতসকলক অতি সোনকালে শাস্তি দিয়াৰ ব্যৱস্থা তেওঁলোকে কৰি আছে। আৰু এনেকুৱা জঘন্য অপৰাধীক কি শাস্তি দিলে ভাল হয় আপোনালোকে কমেণ্ট বক্সত মোক লিখি দিব। কাৰ কি মন্তব্য মই এবাৰ চাব বিচাৰোঁ। যিয়ে নহওক, ভিডিঅ'টো যদি ভাল লাগিছে লাইক এটা কৰি দিব, আৰু এনেকুৱা ভিডিঅ' চাই যদি আপুনি ভাল পায় তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ মই এনেকুৱা ভিডিঅ' আপোনালোকৰ বাবে আনিয়েই থাকোঁ। তেতিয়াহ'লে লগ পাম আকৌ এটা এনেকুৱা ইণ্টাৰেষ্টিং ভিডিঅ' লৈ নেক্সট ভিডিঅ'ত। ধন্যবাদ।